35 পিছত 35 বছৰ বয়সৰ পিছত আমাৰ ডায়েটত 5টা বস্তু ইনক্লুড কৰাটো খুব জৰুৰী কথা। 5টা ডায়েট ইনক্লুড কৰিবই লাগে। কাৰণ আপোনালোকে হয়তো সকলোৱে জানে যেতিয়া আমাৰ বয়স হৈ আহিব তেতিয়া লাহে লাহে সৰু সুৰা কথাবোৰ পৰা আৰম্ভ কৰি আমি পাহৰিবলৈ ধৰো। মানুহৰ নাম কেতিয়াবা পাহৰো, কেতিয়াবা আমি ৰাস্তা পাহৰো, কেতিয়াবা হয়তো বস্তু এটা ক'ৰবাত থলো সেইটো পাহৰি যাওঁ। এইটো হয় আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে। এই বস্তুটো যদি ইনিচিয়েল ষ্টেজতে আমি ঠিক কৰি নলওঁ তেতিয়াহ'লে পিছলৈ আপোনালোকে চাগে মন কৰিছে কিছুমান এজেড মানুহে সকলো কথা পাহৰি যায়, ইভেন নিজৰ ল'ৰা ছোৱালীকো পাহৰি যায়। ইমান ডাঙৰ প্ৰব্লেমলৈকে হ'ব পাৰে। সো ডায়েটত যদি আমি 5টা বস্তু ইনক্লুড কৰি লওঁ আমাৰ ব্ৰেইন হেল্থৰ লগে লগে আমাৰ গোটেই বডিৰ হেল্থ ইম্প্ৰুভ কৰিব এই 5টা বস্তুৱে। বিশেষকৈ ব্ৰেইন হেল্থ, খুব মেমৰি পাৱাৰ বঢ়াব, ব্ৰেইন ষ্ট্ৰং হ'ব। আপুনি এই বস্তুকেইটা সৰু ল'ৰা ছোৱালীকো দিব পাৰে, 5 বছৰৰ পিছৰ ল'ৰা ছোৱালীক দিব পাৰে। তো আমি জানি লওঁ আহক সেই 5টা বস্তু কি কি। এইকেইটা বস্তু যদি আপুনি আপোনাৰ ডায়েটত ইনক্লুড কৰে আপোনাৰ ব্ৰেইনটো কম্পিউটাৰতকৈ বেছি শ্বাৰ্প হৈ যাব। সকলো কথা মনত ৰাখিব পাৰিব। আপোনাৰ ব্ৰেইনৰ এক্টিভিটি বহুত বেছি ভাল হৈ যাব। বয়স হোৱাৰ লগে লগে আমাৰ মেমৰি পাৱাৰ উইক হৈ যোৱাৰ কাৰণে আমি পাহৰাৰ প্ৰব্লেমটো হওঁ। এইটো আচলতে খুব এটা কমন প্ৰব্লেম। আমি কথাটো মন নকৰো, কিন্তু কেতিয়াবা গৈ পেলাই এই প্ৰব্লেমটোৱে 10% মানুহ বা 12% মানুহৰ গৈ পেলাই খুব ডাঙৰ একদম মনত নথকা শক্তিটো একদম যে মই ক'লো আপোনাৰ ল'ৰা ছোৱালীকো পাহৰি যায় তেনেকুৱা এটা প্ৰব্লেমলৈ গৈ পাবগৈ পাৰে। ব্ৰেইনটো আমি ষ্ট্ৰং কৰাটো খুব জৰুৰী কথা। এইটো কথাত অকমান আপোনালোকে ইম্পৰ্টেণ্ট দিলে ভাল পাব। গতিকে আপুনি যদি আপুনি এইবোৰ হৈ থাকিব বিচাৰে এই প্ৰব্লেম বিলাকৰ পৰা তেতিয়াহ'লে ডায়েটত এই 5টা বস্তু ইনক্লুড কৰিব। ফাৰ্ষ্ট ইনগ্ৰিডিয়েণ্টটো হৈছে আখৰোট। আখৰোটত omega-3 ফেটি এচিড আছে আৰু আছে বহুত মাত্ৰাত এন্টিঅক্সিডেন্ট আৰু আছে ভিটামিন ই, B6, মেগনেছিয়াম, পটেছিয়াম, ফসফৰাছ, জিংক, কপাৰ, আইৰন এনেকুৱা বহুত ভাল হেল্পফুল প্ৰপাৰ্টিজ আছে ইয়াতে। আৰু এই গোটেইবোৰ বস্তুৱে আমাৰ ব্ৰেইনত গুড ফেট দিয়াৰ কাম কৰে। আমাৰ ব্ৰেইন 60% গুড ফেটৰ কাৰণে চলে। যেতিয়া আপুনি ব্ৰেইনক গুড ফেট দিব তেতিয়া আমাৰ ব্ৰেইন হেল্থ খুব ভাল হয়, ব্ৰেইন মজবুত হয়, আমাৰ মেমৰি পাৱাৰ বাঢ়ে, ব্ৰেইন নৰিষ্ট হয় আৰু সেইকাৰণে আমাৰ ব্ৰেইনটো খুব চোকা হয়। অলপ পঢ়িলে বা কিবা কথা আমি পাহৰি নাযাওঁ, মনত থাকি যায়। খুব ভালকে ব্ৰেইনটোৱে আপোনাৰ কাম বন বিলাকত খুব হেল্প হৈ যায়। সো আখৰোটটো ডায়েটত ইনক্লুড কৰিব। এতিয়া আপোনালোকৰ চাগে কুৱেশ্যন আহিছে আখৰোটটো কিমান খাব আপোনালোকে। ৰাতি 2টা আখৰোট এজন মেচিয়ৰ মানুহৰ কাৰণে 2টা আখৰোট যথেষ্ট। ৰাতি ভিজাই থব আৰু ৰাতিপুৱা সেইটো মানে ব্ৰেকফাষ্টৰ লগতো খাব পাৰে বা খালী পেটত খাই পেলাই পিছতো ব্ৰেকফাষ্ট কৰিব পাৰে। সৰু ল'ৰা ছোৱালীক দিওঁতে আপুনি এটা দিব আৰু মন কৰিব যে সদায় তিয়াই থোৱা আখৰোটহে, যিকোনো ড্ৰাই ফ্ৰুট যেতিয়া খাব আপোনালোকে সদায় তিয়াই লোৱাটো কৰিব। ছেকেণ্ড ইনগ্ৰিডিয়েণ্টটো হৈছে আমাৰ চূণ। কেলচিয়ামৰ চবতকে ডাঙৰ চ'ৰ্চ হৈছে চূণ। চূণ যিটো আমি পানৰ লগত খাওঁ, সেই ভিজা চূণটো আনি পেলাই ভিজাই থৈ দিব লাগিব। সেই চূণৰ পৰা আপুনি এটা ঘেঁহু সমান, ঘেঁহু যিমানটো আছে সেই তাৰ সমানকে অকমান চূণ ল'ব, লৈ পেলাই পানীৰ লগত মিহলাই বা চুপৰ লগত মিহলাই বা দালিৰ লগত মিহলাই যেনেকে আপুনি পাৰে তেনেকে সেইটো খোৱাটো কৰিব। চূণৰ কাৰণে বডিত কেলচিয়াম বাঢ়িব, গুড ফেট বাঢ়িব, আপোনাৰ বোনছ মজবুত কৰিব, মেমৰি পাৱাৰ বাঢ়িব, ব্ৰেইন ষ্ট্ৰং কৰিব আপোনাৰ চূণৰ পৰা। সো আৰু বহুত বেনিফিট আছে চূণৰ কাৰণে। তো চূণটো খোৱাটো কৰক। এতিয়া কিমান খাব এটা কথা এইখিনিতে কৈ থৈ দিওঁ, প্ৰেগনেণ্ট লেডিয়ে খাব নালাগে আৰু যিসকলৰ ষ্ট'ন আছে, ষ্ট'ন হোৱাৰ প্ৰব্লেম আছে বা কিবা ভয় আছে ষ্ট'ন হ'ব পাৰে বা ষ্ট'ন হৈছে, তেনেকুৱা মানুহে চূণটো একেবাৰে নাখাব। বাকী সকলোৱে এইটো খাব পাৰে। এতিয়া খোৱাৰ ডিউৰেশ্যনটো কেনেকে খাব? 15 ডেজ আপোনালোকে খাব, আকৌ 15 ডেজ গেপ দিব, নেক্সট আকৌ 15 ডেজ খাব, তেনেকে খাব পাৰে। থাৰ্ড নম্বৰ ইনগ্ৰিডিয়েণ্টটো হৈছে ৱাটাৰ কেষ্টনাটটো, যিটো চিংগাৰা বুলি কয়, কলা কলা চিংগাৰ নিচিনা, যিটো পানীত হয়, আপোনালোকে নিশ্চয় দেখিছে। এইটো যদি ডায়েটত ইনক্লুড কৰি লয় সেই বস্তুটোৱেও আমাৰ ব্ৰেইনটো সাংঘাতিক ধৰণৰ ষ্ট্ৰং কৰে, মেমৰি পাৱাৰ বঢ়ায় আৰু ইয়াত থকা পানীয়ে বডি হাইড্ৰেটেড কৰি ৰাখে। বডি ডিহাইড্ৰেশ্যনৰ পৰা আপুনি ফ্ৰী হৈ যাব। বডি ডিহাইড্ৰেশ্যন হ'বলৈ নিদিয়ে,
বডি হাইড্ৰেটেড থাকে ক্যালসিয়াম আছে যেটো আপোনাৰ বোন ষ্ট্ৰং কৰে এন্টিঅক্সিডেন্ট আছে যেটোৱে আপোনাৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰে আৰু আমাৰ ব্ৰেইন হেলথৰ কাৰণে বহুত বেছি ভাল এটো যেতিয়া আপুনি ডায়েটত ইনক্লুড কৰে আপুনি দেখিব আপোনাৰ টোপনি খুব ভাল হৈছে যেতিয়া আমাৰ টোপনি ভাল নহয় তেতিয়া আমাৰ ব্ৰেইনটো উইক হৈ যায় ভাল ব্ৰেইনৰ কাৰণে ভাল টোপনি এটা খুব জৰুৰী কথা ইয়াত বহুত ধৰণৰ প্ৰপাৰ্টিজ আছে লাইক কাৰ্বোহাইড্ৰেট ফাইবাৰ potassium vitamin B6 protein magnesium copper etc এটো এটা কেনেকে খাব বইল কৰি পেলাই খাব পাৰে বইল কৰি পেলাই আটাৰ লগত মিহলাই পেলাই ৰুটি বনাই খাব পাৰে নহলে কেঁচাকেও খাব পাৰে সালাডত দি পেলাই গ্ৰেট কৰি পেলাই খাব পাৰে সুপ বনাই খাব পাৰে বহুত ধৰণৰ ইয়াৰ খোৱা ব্যৱস্থা আছে যেনেকে তেনেকে আপুনি খাব পাৰে ইয়াৰ খোৱাৰ পৰিমাণৰ কোনো কথা নাই দুটা তিনটাৰ পৰা আপুনি স্টাৰ্ট কৰিব পাৰে যি পাৰে আপুনি খাব পাৰে কোনো প্ৰবলেম নাই ইয়াতে থাৰ্ড ইনগ্ৰেডিয়েন্টটো হৈছে সিডছ বিলাক যিবিলাক সিডছ আছে আপোনাৰ চিয়া সিডছ ফ্লেক্স সিডছ ওয়াটাৰমেলন সিডছ গুটে সিডছ বিলাক আপুনি খাব পাৰে কাৰণ ইয়াত ওমেগা 3 ফেটি এসিড আছে এটো ব্ৰেইনৰ কাৰণে সাংঘাতিক ভাল এটা ফুড ফিফথ নম্বৰ ইনগ্ৰেডিয়েন্টটো আছে দেশী ঘি মানে দেশী গৰুৰ ঘিটো ভাল ঘিটো হেতু আপুনি ডেইলি 1 টিস্পুন কৈ এনে যদি আপুনি বেলেগ আহাৰৰ লগত খায় হেতুটো আপুনি খাবই ডেইলি 1 টিস্পুন কৈ অলপমান গৰম পানীত মিহলাই হেতু খাব হেতুৱে আমাৰ ব্ৰেইন হেলথটো সাংঘাতিক ষ্ট্ৰং কৰে আমাৰ মেমৰি পাৱাৰ বঢ়ায় দেশী ঘি আৰু বহুত প্ৰফিট আছে এইখিনি বস্তু ডায়েটত ইনক্লুড কৰক নোপোৱা বস্তু একো নাই এগিটা যদি আপুনি সিঙ্গাৰাটো সদায় নাপায় সাকে মই নাজানো হেতু সদায় সাকে নাপায় হেতু আপুনি বাদ দিব পাৰে যেতিয়া পায় আপুনি তেতিয়া খাব যেগিটা বস্তু সহজতে পায় হেগিটা বস্তু আপোনালকে ইনক্লুড কৰিব এবোৰ সৰু সৰু কথা আমাৰ বহুত ডাঙৰ ডাঙৰ প্ৰবলেম দূৰ কৰিব পাৰে এবোৰ সৰু সৰু বস্তুৱে যেতিয়া আমাৰ অসুখ বিসুখ বিলাক ডাঙৰ হৈ গুছি যায় তেতিয়া আমাৰ বহুত প্ৰবলেম হয় মানে ইয়াত বহুত কথা আহি পৰে যেতিয়া আমাৰ এটা অসুখ ডাঙৰলে গুছি যায় সো হে ডাঙৰ নোহোৱাতকে সৰু থাকুতে বা ভাল হৈ থাকুতে আমি যদি সৰু সৰু আহাৰত বস্তুবোৰ ইনক্লুড কৰো বেছিভাগ বস্তু আমি খোৱা আহাৰতে পাও আমাৰ ভিটামিনছ মিনাৰেলছ যি লাগে আমি খোৱা আহাৰত পাও এবোৰ আমি খাব লাগিব সো এবোৰ বস্তু যদি আমি খাই পেলাই হেলদি হৈ থাকো তাতকে ভাল কথা আৰু কি হ'ব পাৰে সো এনেকে এবোৰ বস্তু একিটা বস্তু আহাৰত ইনক্লুড কৰক সো যিসকল নতুনকে আহিছে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নকৰে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে নাপাব সো চেনেল সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰিব এটা হেল্পফুল ভিডিঅ' বুলি মই ভাবো সো ভিডিঅ'টো শেয়াৰ কৰিব লাইক কমেন্ট কৰিব আৰু ভালেৰে থাকক সুখেৰে থাকক মোৰ শুভেচ্ছা থাকিল